পতাকা উত্তোলনৰ ঠিক লগে লগে আমাৰ শীৰ্ষ গীতটো বাজি উঠিব, গতিকে মই শিল্পীসকলক সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। পতাকা ঠিক খোল খোৱাৰ লগে লগে আমাৰ শীৰ্ষ গীতটো তেখেতসকলে আৰম্ভ কৰিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজিৰ তাৰিখতে মৃত্যু হৈছিল। অসমৰ সমাজ জীৱনলৈ যিসকল ব্যক্তিয়ে অৱদান আগবঢ়াইছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই সেই ব্যক্তিসকলৰ ভিতৰত অন্যতম এগৰাকী পুৰুষদা ব্যক্তি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। আমি সকলোৱে জানো যে জ্যোতিপ্ৰসাদ আগৰৱালা 1903 চনৰ 17 জুন তাৰিখে তেখেতৰ জন্ম হৈছিল আৰু 17 জানুৱাৰী 1948 তেখেতৰ মৃত্যু হৈছিল। কেৱল মাত্ৰ 48 বছৰ বয়স জীয়াই থকা এই ব্যক্তিগৰাকী অসমৰ সমাজ জীৱনলৈ যিখিনি অৱদান আগবঢ়ালে, সেই অৱদানক আমি সকলোৱে একেমুখে স্বীকাৰ কৰোঁ আৰু সেই অৱদানক সৰুগত কৰি আমি আগবাঢ়ি যাব খোজোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা কেৱল মাত্ৰ এগৰাকী সাহিত্যিক বা শিল্পী নহয়, তেখেতে অসমৰ সমাজ জীৱনক কেওফালৰ পৰা আগবঢ়াই লৈ গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃ বা তেওঁৰ ককাক চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগৰ এগৰাকী অন্যতম ত্ৰিমূৰ্তিৰ এগৰাকী ব্যক্তি। গতিকে এই ব্যক্তিসকলৰ যি অৱদান, সেই অৱদান আমি অসমীয়া জাতিয়ে আজিও মূৰ পাতি গ্ৰহণ কৰি আছোঁ। গতিকে মোৰ আহ্বান, যিসকল অতি শেহতীয়াকৈ, যদিও জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আছিল, তেওঁ অসমীয়া সমাজ জীৱনলৈ কেওফালৰ পৰা অৱদান আগবঢ়াই গৈছে। তেওঁ সাহিত্য, তেওঁ কবিতা, তেখেতে চিনেমা, আনহেনে লাগে তেখেতৰ যিবিলাক সংগীত, জ্যোতি সংগীত, 300ৰো অধিক সংগীত তেখেতে ৰচনা কৰি থৈ গৈছে, যিবিলাকক আমি জ্যোতি সংগীত হিচাপে আজিও চৰ্চা কৰি আছোঁ। গতিকে মোৰ আজিৰ এই শুভ মুহূৰ্তত এটাই আহ্বান, যাতে আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখিনি আদৰ্শ, সেই আদৰ্শক লৈ আমি আগবাঢ়িব পাৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা বা অতি শেহতীয়াভাৱে মৃত্যু হোৱা আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গ, এই আটাইবিলাক মানুহ সমাজবাদৰ পক্ষত আছিল। পুঁজিবাদ, ভোগ বিলাস এইবিলাকৰ বিপৰীতে তেখেতে সমাজৰ সৰ্বহাৰা মানুহৰ লগত আছিল তেখেতসকলে, যিটো আজিৰ তাৰিখত খুবেই অভাৱ দেখা যায়। আজিৰ যিসকল আমাৰ শিল্পী বা আমাৰ প্ৰত্যেকগৰাকী মানুহেই, প্ৰত্যেকগৰাকী ব্যক্তিয়ে ভোগ বিলাস, সা সম্পত্তি আদিৰ পিছত আমি দৌৰি থাকোঁ, কিন্তু এই ব্যক্তিসকলে কেতিয়াও ভোগ বিলাস, সা সম্পত্তিৰ পিছে পিছে দৌৰা নাছিল আৰু সেইবাবেই তেওঁলোকে একোগৰাকী মহান শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে প্ৰথম কথা, যিসকল আমাৰ অসমৰ বাহিৰৰ পৰা আজি যিসকল বণিক গোষ্ঠী মানুহ ইয়ালৈকে আহিছে, তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকৰ নিজৰ বেপাৰ বাণিজ্যৰ কথাই নাভাবি জ্যোতিপ্ৰসাদ আগৰৱালা বা চন্দ্ৰকুমাৰ আগৰৱালাই যেনেধৰণে অসমৰ সমাজখনৰ কথা ভাবিছিল, অসমীয়া জাতিটোৰ কথা ভাবিছিল, অসমীয়া সাহিত্য ভাষাক চহকী কৰিবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত এই যিসকল ব্যক্তি, এই ব্যক্তিসকলৰ আদৰ্শক গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যহাতেদি আমাৰ যিসকল শিল্পী আছে, সেই শিল্পীসকলেও
আমি জুবিন গাৰ্গক সকলোৱে ভাল পাওঁ, ডক্টৰ ভূপেন হাজৰিকাক আমি সকলোৱে ভাল পাওঁ, বিষ্ণুপ্ৰসাদ ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালাক আমি সকলোৱে ভাল পাওঁ, কিন্তু তেওঁলোকৰ আদৰ্শবিলাককো আমি ভাল পাব লাগিব। নতুন প্ৰজন্মৰ যিসকল শিল্পী, সেই শিল্পীসকলক আমি আহ্বান জনাব খোজোঁ, হয় পেটত গামোচা বান্ধি কোনেও শিল্প সাহিত্য চৰ্চা কৰিব নোৱাৰে, কিন্তু অতি বেছি ধন সম্পত্তিৰ পিছত ঘূৰি থাকিলেও কিন্তু কেতিয়াও মানুহ মহান হ'ব নোৱাৰে। যদিহে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা বা জুবিন গাৰ্গে কেৱল মাত্ৰ ধন সম্পত্তিৰ পিছত ঘূৰিলেহেঁতেন, তেতিয়া মহান নহ'লহেঁতেন। গতিকে নিজকে এগৰাকী মহান ব্যক্তি হিচাপে গঢ়ি তুলিবৰ কাৰণে মই ভাবোঁ আজিৰ যিসকল শিল্পী আছে সেই শিল্পীসকলেও এবাৰ ভাবি চোৱাটো উচিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।